নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা সঁচা ঘটনাৰ ওপৰত নিৰ্ধাৰিত কাহিনী ক'বলৈ ওলাইছোঁ। কাহিনীটো বহুত মনোযোগেৰে শুনিব, কিয়নো ইয়াত জানিবলগীয়া বহুত কথা আছে। গতিকে দেৰি নকৰি আহক কাহিনীটো আমি শুনো। প্ৰাচীন কালত তুংভদ্ৰা নামৰ নদীৰ কাষতে থকা এখন গাঁৱত আত্মদেৱ নামৰ এজন ব্ৰাহ্মণ আছিল। তেওঁৰ বহুত ধাৰ্মিক আৰু নিষ্ঠাৱান ব্ৰাহ্মণ আছিল। তেওঁৰ পত্নীৰ নাম আছিল ধুন্দুলি। তাইৰ নাম যেনেকুৱা স্বভাৱো তেনেকৈ আছিল। দেখিবলৈ তাই ধুনীয়া আছিল, কিন্তু বহুত চিঞৰ বাখৰ কৰি কাজিয়া লগা বিধৰ তিৰোতা আছিল। বেলেগৰ কাজিয়া দেখি ভাল পোৱা বিধৰ আছিল। আত্মদেৱ তাইৰ লগত সুখী আছিল, কিন্তু এটা কথাত সদায় দুখী আছিল, কিয়নো তাইৰ কোনো সতি সন্তান নাছিল। তাৰ কাৰণে দুয়োজনে বহুত দান পুণ্যও কৰিছিল, কিন্তু একো লাভ হোৱা নাছিল। অৱশেষত দুখী হৈ ব্ৰাহ্মণজনে দেহ ত্যাগ দিবলৈ নিৰ্ণয় ল'লে আৰু এদিন মনে মনে হাবিৰ মাজলৈ গুচি গ'ল। হাবিৰ মাজত পানীৰ পিয়াহ লগাৰ কাৰণে নদীলৈ গৈ পানী খাই বহি আছিল। তেতিয়া সেই সময়ত এজন সন্যাসী আহিলে আৰু তেওঁ ব্ৰাহ্মণজনক চিন্তিত হৈ বহি থকাৰ কাৰণ সুধিলে। তেতিয়া ব্ৰাহ্মণজনে কান্দি কান্দি ক'বলৈ ধৰিলে, মোৰ কোনো সতি সন্তান নাই, সেইকাৰণে মোৰ আৰু জীয়াই থাকিবলৈ মন নাই। আপুনি পাৰে যদি কিবা এটা উপায় দিয়ক। তাৰ পিছত সন্যাসীজনে নিজৰ শক্তিৰে তেওঁৰ ভাগ্যৰেখা দেখি ক'লে যে তোমাৰ ভাগ্যৰ মতে 7 জনমলৈ ল'ৰা ছোৱালী নাই। পুত্ৰ পোৱাৰ মোহ এৰি দিয়া। এই মোহ অজ্ঞানীহে থাকে। সুখ দুখ এৰি ভগৱানৰ ভজনত লাগি যোৱা। কিন্তু ব্ৰাহ্মণজন পুত্ৰপ্ৰাপ্তিৰ কাৰণে ব্যাকুল হৈছিল। তেতিয়া ব্ৰাহ্মণজনে ক'লে, আপুনি যদি একো উপায় নিদিয়ে তেন্তে মই আজি ইয়াত আপোনাৰ আগতে প্ৰাণ ত্যাগ দিম। তেতিয়া শেষত সন্যাসীজন বাধ্য হৈ এটা ফল দি ক'লে, এই ফলটো লোৱা। এই ফলটো খালে তুমি পুত্ৰ পাবা, কিন্তু তুমি পুত্ৰৰ পৰা সুখ নোপোৱা। নোপোৱাৰ বস্তুটো জোৰ কৰি পাব খুজিলে সুখ কেতিয়াও নাপায়, দুখহে পাব। এতিয়া লোৱা, এই ফলটো তোমাৰ পত্নীক গৈ খুৱাই দিবাগৈ। এই ফল খোৱাৰ পাছত তোমাৰ পত্নীক এবছৰৰ ভালকৈ থাকিবলৈ ক'বা, সঁচা কথা ক'বলৈ ক'বা, পবিত্ৰ হৈ থাকিব ক'বা, জীৱ জন্তুক পুণ্য কৰিব লাগিব, দুখীয়াক দান দিব লাগিব। এই সকলোখিনি মানিবলৈ কৈ দিবা। দিনটোত এবাৰ ভোজন কৰিব লাগিব, তেতিয়া পুত্ৰ ধাৰ্মিক জন্ম হ'ব। এই বুলি কৈ সন্যাসীজন গুচি গ'ল আৰু ব্ৰাহ্মণজনেও আহি সেই ফলটো পত্নীক দিলেহি। তাৰ পাছত পত্নী ধুন্দুলিয়ে ফলটো নাখাই মনে মনে আনি ওচৰতে এজনী ভনীয়েক আছিল তাইৰ ওচৰলৈ গৈ ক'লে, এই ফলটো মই নাখাওঁ, কিয়নো এই ফল খালে মই গৰ্ভৱতী হৈ যাম, মোৰ পেট বাঢ়ি যাব, ভোক কমি যাব, মই দুৰ্বল হৈ যাম। তেতিয়া মোৰ ঘৰৰ কাম কোনে কৰিব? আৰু কেনেবাকৈ যদি ডাকু আহে, গৰ্ভৱতী হ'লে কেনেকৈ পলাম? যদি পলাওঁ, গৰ্ভত ল'ৰাটো বেকা হৈ যায় যদি, মোৰ কষ্ট হ'ব। আৰু শুনিছোঁ প্ৰসৱৰ সময়ত বহুত কষ্ট হয়। মোৰ যদি স্বাস্থ্য বেয়া হয়, তেতিয়া মোৰ নন্দাই মোৰ সকলো বস্তু চুৰ কৰি লৈ যাব। ল'ৰা ছোৱালী লালন পালন কৰাটো বৰ কষ্ট। মোৰ মতে বিধৱা নতুবা সন্তানহীন নাৰীয়েই সুখী হয়। এই বুলি অনেক বুদ্ধি সাজি ব্ৰাহ্মণৰ পত্নীয়ে সেই ফল নাখালে। তাৰ পাছত ধুন্দুলিৰ ভনীয়েকে এটা বুদ্ধি দিলে, কিয়নো ভনীয়েকৰ ল'ৰা ছোৱালী কেইবাটাও আছিল আৰু বহুত দুখীয়া আছিল। সেয়েহে ক'লে, মই এতিয়া গৰ্ভৱতী আছোঁ, চিন্তা কৰিব নালাগে, মোৰ ল'ৰা জন্ম হ'লে তোমাক দি দিম। তুমি মোৰ মানুহজনক পইচা দি দিবা, তেতিয়া ল'ৰাটো দি দিব। তেতিয়ালৈকে তুমি গৰ্ভৱতী হোৱাৰ নাটক কৰি থাকা, ঘৰৰ ভিতৰতে থাকিবা। বাহিৰত মই সকলোকে জনাই দিম যে 6 মাহ হোৱাৰ পিছত মোৰ পুত্ৰ মৰি গ'ল আৰু তোমালোকৰ ঘৰলৈ আহি মই ল'ৰাটোক ডাঙৰ দীঘল কৰিম। এই ফলটো তুমি তোমাৰ ঘৰতে থকা গৰুজনীক খুৱাই দিয়াগৈ। এই কথা শুনি ব্ৰাহ্মণৰ পত্নীয়ে সেই ফলটো গৰুজনীক খুৱাই দিলে আৰু স্বামীক ক'লে যে মই ফলটো খাই ল'লোঁ। সময় অনুসৰি ধুন্দুলিৰ ভনীয়েকৰ কেঁচুৱা জন্ম হ'ল আৰু সেই কেঁচুৱা ভনীয়েকে আনি মনে মনে ব্ৰাহ্মণৰ পত্নীক দি দিলে। ব্ৰাহ্মণ সুখত ক'ব নোৱাৰা হ'ল। অতি উলহ মালহেৰে উৎসৱ পাতিলে। ব্ৰাহ্মণে সেই কেঁচুৱাটোৰ নাম মাকৰ লগত মিলাই ধুন্দকাৰী থ'লে। কিছুদিনৰ পাছত গৰুজনীও পোৱালি দিলে। গৰু পোৱালিটো মানুহৰ ৰূপ লৈ জন্ম হ'ল, কিন্তু কেঁচুৱাটোৰ কাণ দুখন গৰুৰ দৰে হ'ল। এই কথা গোটেই গাঁৱতে বিয়পি পৰিল। ব্ৰাহ্মণে সেই গৰু পোৱালি কেঁচুৱাটো নামাকৰণ কৰিলে আৰু নাম থ'লে গৌকণ।
গৌকণ ডাঙৰ হলত মহান ধাৰ্মিক দয়ালুৰ লগতে অনেক গুণকাৰী আছিল, কিন্তু আনফালে ধোনকাৰী মহা দুষ্ট, অতি খঙাল হোৱাৰ লগতে মদাহী চোৰ হত্যাকাৰী আছিল আৰু সৰু সৰু ল'ৰাবোৰক নাদত পেলাই মাৰি পেলাইছিল। সদায় অস্ত্ৰ শস্ত্ৰ লৈ ঘূৰি ফুৰিছিল, খোৱা বোৱা কৰিলে বাওঁহাতে খাইছিল, সকলোৰে প্ৰতি বেয়া ভাৱ আছিল। বেশ্যাৰ লগত থাকি ঘৰৰ সকলো সা সম্পত্তি শেষ কৰি দিছিল। ধোনকাৰীয়ে শেষত মা দেউতাকক মাৰি বাচন বাতি বিক্ৰী কৰিবলৈ ধৰিছিল। পুতেকৰ অত্যাচাৰ সহিব নোৱাৰি আমনি পাই ব্ৰাহ্মণজনে মৰিব খুজিছিল, কিন্তু গৌকণে বুজালে যে এই সংসাৰখন এনেকুৱাই, ইয়াত সুখ নাই, সুখ কেৱল ভগৱানৰ ভজন কৰিলেহে পায়। গৌকণৰ কথা শুনি আত্মদেৱে বনলৈ গুচি গ'ল। ব্ৰাহ্মণে ভগৱান ভক্তিত মন লগালে, শেষত ভগৱত প্ৰাপ্তি হ'ল। আনফালে ধোনকাৰীয়ে মাকক সদায় মাৰিবলৈ ধৰিলে, পইচা ক'ত লুকুৱাই ৰাখিছ এই বুলি। পুতেকৰ মাৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি মাকে নাদত পৰি আত্মহত্যা কৰিলে। স্বভাৱ ভাল হোৱাৰ কাৰণে গৌকণ তীৰ্থযাত্ৰা কৰিবলৈ গুচি গ'ল। ইফালে গৌকণ যোৱাৰ পিছত ধোনকাৰী আৰু বেছি স্বাধীন হৈ পৰিল। তাৰ পিছত ধোনকাৰীয়ে বেশ্যাসকলক মাতি আনি ঘৰতে থাকিবলৈ দিলে। চোৰ ডকাইতিৰ কাম দিনক দিনে বাঢ়ি যাবলৈ ধৰিলে। এবাৰ ধোনকাৰীয়ে বহুত ধন জমা কৰি লৈছিল। ধনৰ লোভত বেশ্যাসকলে একগোট হৈ এদিন ৰাতি ৰছীৰে বান্ধি ধোনকাৰীক মুখত জ্বলি থকা আঙুঠা ভৰাই মাৰি পেলালে। এটা গাঁত খান্দি ধোনকাৰীক পুতি পেলালে। তাৰ পাছত সকলো বেশ্যাই ধন লৈ তাৰ পৰা গুচি গ'ল। ধোনকাৰী মৰাৰ পিছত ভূতৰ ইউনিট জন্ম পালে আৰু ভূত বনি সকলোকে ভয় খুৱাবলৈ ধৰিলে। গৌকণ যেতিয়া তীৰ্থযাত্ৰাৰ পৰা ঘূৰি আহি ৰাতি ঘৰত শুইছিল, তেতিয়া ধোনকাৰীয়ে গৌকণক ভয় খুৱাবলৈ চেষ্টা কৰিছিল। ধোনকাৰীৰ মুখৰ পৰা সকলো দুষ্কৰ্মৰ কথা গৌকণে গম পালে। এই দুৰ্দশাৰ পৰা মুক্তি কৰিবলৈ গৌকণে বচন দিলে আৰু বহুত চেষ্টা কৰিলে, কিন্তু সি ভূত ইউনিৰ পৰা মুক্তি নাপালে। শেষত গৌকণে শ্ৰীমদ ভাগৱতৰ কথা শুনাই ভূত ইউনিৰ পৰা ধোনকাৰীক মুক্তি কৰিলে। এয়া আছিল আজিৰ কাহিনীটো। এই কাহিনীটোৰ পৰা আপোনালোকে ভাগৱত পঢ়িলে কিমান পুণ্য হয় সেই কথা নিশ্চয় গম পালে। সেইকাৰণে আপোনালোকেও ভাগৱত পঢ়িবলৈ চেষ্টা কৰক। মোৰ কাহিনীটো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিবা যদি ভুল হৈছে কমেণ্ট কৰি মোক জনাব। আজিলৈ ইমানতে। বাই বাই ফ্ৰেণ্ডছ।